বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি দিচাংমুখ। এই দিচাংমুখত 2002 চনত প্ৰতিষ্ঠা হৈছিল দিচাংমুখ প্ৰেছ ক্লাব। তেতিয়া মই তাৰ আগতে ছাত্ৰনেতাত আছিলোঁ। তাৰপিছত ছাত্ৰনেতাত থকাৰ সময়ত মনোজ দা, তাৰপিছত অভিজিত দুৱাৰা, পৰাগ শইকীয়া, তেওঁলোক সাংবাদিকতাৰ মানে বাট আগবঢ়াইছিল আৰু তেওঁলোকৰ লগত থাকি তাৰ পাছৰ পৰাই ময়ো এই ধাৰাকে গ্ৰহণ কৰিলোঁ। তাৰপিছত আজি এই প্ৰেছ ক্লাবৰ 24 বছৰ সম্পূৰ্ণ হ'ল। 25 বছৰত ভৰি দিছে আজিৰ পৰা। আমি আজি খুব আনন্দিত হৈছোঁ যে এটা প্ৰেছ ক্লাব এটা 25 বছৰ মানে ভৰি দিলে। আৰু এই ৰূপালী জয়ন্তী বৰ্ষটো যাতে আমি খুব জাকজমকতাৰে আমি বৰ্ষজোৰাকৈ অনুষ্ঠিত কৰিব পাৰোঁ, তাৰ কাৰণে আমি সকলোৰে সহযোগিতা কামনা কৰিছোঁ। এই অঞ্চলৰ বিভিন্ন দল সংগঠন সকলোকে আমি আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ যাতে সকলোৰ সহযোগিতাত আমি এই প্ৰেছ ক্লাবৰ যিটো জয়ন্তী, ৰূপালী জয়ন্তী আমি সুকলমে অনুষ্ঠিত কৰিব পাৰিম। আৰু বিশেষ কি ক'ম, আজি আমি যিমানখিনি উপযুক্ত বক্তাসকলে কৈ গৈছে, আমাৰ অঞ্চলটো একচুৱেলি ডেভেলপমেণ্টৰ কথাবিলাক সাংবাদিকসকলৰ জৰিয়তে এইখিনি হৈছে বুলি মই ক'ম। আৰু বহু লোকেও এইখিনি কথা কয়, যিহেতু সংবাদ মাধ্যমে কিবা এটা যদি মানে বিষয়ে অৱগত নকৰাই চৰকাৰী পক্ষকে হওক বা আপোনাৰ মানে বিভাগীয় বিষয়াসকলকে হওক, তেতিয়াহে বিষয়টোৰ ওপৰত মানে গুৰুত্ব প্ৰদান কৰে। গতিকে সাংবাদিকৰ যথেষ্ট ভূমিকা আছে আৰু বহু কষ্টৰ ঘাত প্ৰতিঘাতৰ মাজত আমি সাংবাদিকতা আগবঢ়াইছোঁ। আমাৰ পৰাগ শইকীয়া কোৱা নিচিনাকৈ আমি শিৱসাগৰত ফেক্স কৰিবলৈ যাওঁ, ইয়াৰ পৰা 20 কিলোমিটাৰ বাটকুৰি বাই আমি শিৱসাগৰত সাংবাদিকতাৰ যাত্ৰা আৰম্ভ কৰিছোঁ। গতিকে মই ধন্যবাদ জনাইছোঁ সকলোকে।